Dear students, welcome to the Assamese class. তোমালোকক মই সকলোকে ৰচনা বিচিত্ৰখন উলিয়াই ল'বলৈ কওঁ। ৰচনা বিচিত্ৰৰ পৰা আজি তোমালোকক মই ৰচনা এখন পঢ়াম। সেইখন হৈছে বিহু। এই ৰচনাখন আছে তোমালোকৰ ৰচনা বিচিত্ৰ পেজ নম্বৰ 242। সকলোৱে উলিয়াই লোৱা। আমি সবেই বিহুৰ বিষয়ে কম বেছি পৰিমাণে জানোৱেই। বিহু হৈছে অসমীয়াৰ জাতীয় উৎসৱ আৰু এই বিহু আহাৰ আগে সকলো অসমীয়া মানুহৰ মনবোৰ আনন্দত নধৰা হৈ যায় আৰু অসমীয়াসকলৰ লগতে অসমত বসবাস কৰা আন জাতিৰ গোষ্ঠীৰ মানুহেও বিহু উৎসৱক বৰ সুন্দৰভাৱে আদৰি লোৱা আমি দেখিবলৈ পাইছোঁ। আনকি বিহু উৎসৱে আৰু বিহুৰ লগত জড়িত বিহু নাচ গীত আদি বাদ্য আদি সকলোৱে আমি আন্তৰ্জাতিক পৰ্যায়লৈকে সুখ্যাতি অৰ্জন কৰা দেখিবলৈ পাইছোঁ। গতিকে আমি যে অসমত পালন কৰোঁ এই বিহু তিনিটা প্ৰকাৰৰ। এটা হৈছে বহাগ মাহত যিটো বিহু হয় তাক আমি বহাগ বিহু বুলি কওঁ। বহাগ বিহুৰ আন এটা নাম ৰঙালী বিহু, কাৰণ এই বিহুত বহুত আনন্দ উৎসৱ পালন কৰা হয়। সকলোৱে এইটো বসন্ত কালত পালন কৰা হয়। গছত কুঁহিপাত লাগে, কুলিয়ে মাতে, নতুনকৈ ফুল ফুলিবলৈ ধৰে, গছে গছে কপৌ ফুল ফুলে। গতিকে সকলোৰে মনবোৰ আনন্দিত হৈ থাকে কাৰণে এই সময়ত সকলোৱে মিলি আনন্দৰ উৎসৱ এটা পালন কৰে আৰু খোৱা বস্তুৰো এইখিনি সময়ত পৰ্যাপ্ত পৰিমাণে থাকে। গতিকে সকলোৱে পিঠা পনা বিভিন্ন ধৰণৰ অসমীয়া খাদ্য বনাই পিঠা পনা লাড়ু আদি বনাই পেলাই এই উৎসৱটো আনন্দৰে পালন কৰে। নিজৰ ঘৰলৈ অহা অতিথিক পিঠা পনাৰে আয়োজন কৰি পেলাই তেওঁলোকে খুৱাই বুৱাই, আনহাতে তেওঁলোকেও বিহু খাবলৈ যায়। আকৌ এইখিনি সময়ত অসমীয়া শিপিনীসকলে তেওঁলোকৰ তাঁতশালত ধুনীয়া ধুনীয়া মেখেলা চাদৰ, বিহুৱান, গামোচা আদি তৈয়াৰ কৰি উলিয়াই আৰু এইবোৰ মানুহক বা আত্মীয় স্বজন বা ওচৰ চুবুৰীয়াক তেওঁলোকে এইবিলাক বিহুৱান হিচাপে দিয়ে। গতিকে বহাগ বিহুটোৰ লগত বৰকৈ আনন্দ জড়িত হৈ থাকে আৰু ডেকা গাভৰুবিলাকে উৎসাহিত হৈ পেলাই অসমীয়াৰ সাজ পিন্ধি পেলাই বিহুৰ বাবে উপযুক্ত যি মুগা মেখেলা চাদৰ, গামখাৰু, খোপাত কপৌ ফুল, জোনবিৰি এইবিলাক পিন্ধি পেলাই তেওঁলোকে বিহুৱতীসকল প্ৰস্তুত হয় আৰু আনহাতে ঢুলীয়া আৰু যিবিলাক বিহুৱা ডেকা ল'ৰা তেওঁলোকেও সেই একেধৰণৰ বিহুৰ সাজেৰে বিহু নৃত্য কৰিবলৈ সাজু হৈ পৰে। গতিকে এয়া হৈছে বহাগ বিহুৰ বিষয়ে এটা বিৱৰণ। তাৰপিছত আহে মাঘ বিহু। মাঘ বিহুটো মাঘ মাহত পালন কৰা হয় আৰু এইটো বিহুত খোৱা বস্তুৰ ইমান উভৈনদী হয়, সেইকাৰণে মানুহে কি কৰে, সকলোৱে মিলি ওচৰ চুবুৰীয়া মিলি পেলাই গাঁওবোৰতেই হওক বা টাউনবোৰতেই হওক সকলোৱে মিলি পেলাই ভোজ ভাত খায়। আৰু গাঁও অঞ্চলত প্ৰায় আমি দেখিবলৈ পাওঁ যে তেওঁলোকে ওখকৈ এটা খেৰ বাঁহ আদিৰে ঘৰ নিৰ্মাণ কৰে, সেইটোক মেজি বুলি কোৱা হয়। আৰু তাৰ লগতে এটা ভেলাঘৰ বনায়, সেইটো কাঠ আৰু বাঁহ খেৰ আদিৰে নিৰ্মাণ কৰা হয়, য'ত বহি তেওঁলোকে ভোজ ভাত খায়, সেইটোক ভেলাঘৰ বোলে। গতিকে মেজি গোটেই ৰাতি তেনেকৈ বনাই পেলাই তেওঁলোকে উজাগৰে থাকি পেলাই ভেলাঘৰত ভোজ ভাত খায় আৰু তাৰ পিছদিনাখন ৰাতিপুৱাই শুই উঠি পেলাই সেই মেজিটো জ্বলাই দি পেলাই অগ্নি দেৱতাক পূজা প্ৰাৰ্থনা কৰে। আৰু এইটো বিহুটো খোৱা বোৱাৰ অত্যন্ত পয়োভৰ বেছি কাৰণে এইটো বিহু ভোগালী বিহু বুলি কোৱা হয়। আনহাতে আৰু এটা বিহু পালন কৰা হয় কাতি মাহত। সেই বিহুটোৰ নাম হৈছে কাতি বিহু বা কঙালী বিহু। কঙালী মানে খোৱা বোৱাৰ অভাৱ থকা অৱস্থাটোক কঙাল অৱস্থা বুলি কোৱা হয়। গতিকে কঙাল অৱস্থা মানে সেইখিনি সময়ত খাদ্য বস্তুৰ নাটনি হয় আৰু গোটেই বছৰটো চলি থকা যি খাদ্য আছিলে সেইবোৰ শেষ হৈ আহে। গতিকে এইখিনি সময়ত খোৱা বোৱাৰ বেছি পয়োভৰ নাথাকে আৰু এইটো মানুহে বেছিকৈ আনন্দ উৎসৱ পালন নকৰে, উৎসাহেৰে পালন নকৰে। এই বিহুটোত খেতি পথাৰত তেওঁলোকে কি কৰে, আকাশ বন্তি লগায়, তাৰপিছত খেতি পথাৰত চাকি লগায়, যাতে তেওঁলোকৰ যি খেতি তেওঁলোকে নতুনকৈ লগায় সেই খেতিৰ যাতে শ্ৰীবৃদ্ধি হয় আৰু পোক পৰুৱা আদিয়ে যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সেই আকাশ বন্তি আৰু চাকি জ্বলোৱাৰ প্ৰথা আছে। আনহাতে ঘৰবোৰত আমি তুলসীৰ তলত এই কাতি বিহুত
কি কৰোঁ চাকি বন্তি লগাওঁ এমাহলৈ মানুহে গোটেই কাতি মাহটো এনেকৈ তুলসীৰ তলত চাকি জ্বলোৱা আমি দেখিবলৈ পাওঁ এয়া হৈছে অসমীয়াৰ বিহু এই বিহুটো পালন কৰাৰ জৰিয়তে অসমীয়া মানুহৰ মাজত এটা ডাঙৰ মিলা মিছা গঢ়ি উঠাৰ এটা ডাঙৰ সুযোগ এইটো বিহু পালন কৰি পেলাই মানুহে সকলোৰে লগত আনন্দৰে মিলা প্ৰীতিৰে থাকিবলৈ শিকে আনহাতে আমি দেখিছোঁ যে এই বিহু উৎসৱত আন ঠাইৰ আন জাতিৰ মানুহবিলাকেও খুব আনন্দ মনেৰে যোগদান কৰে যাৰ ফলত আমাৰ এটা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ এটা মিলনৰ কি সম্ভাৱনা আমি দেখিবলৈ পাওঁ এই বিহুটোৰ জৰিয়তে গতিকে এয়া হৈছে বিহুৰ এক চমু বিৱৰণ মই তোমালোকক মৌখিকভাৱে দিলোঁ আৰু ৰচনাখনত ৰচনা হিচাপে লিখা আছে তোমালোকে এই পেজ নম্বৰ 242 পৰা পঢ়ি পেলাই এই এছেখন যিখিনি প্ৰয়োজনীয় কথা সেইখিনি ৰচনা হিচাপে এতিয়া তোমালোকে ক্লাছত লিখি পেলাই কপিত লিখা আৰু সেইটো হৈছে তোমালোকৰ আজিৰ ক্লাছ ৱৰ্ক গতিকে বিহুৰ বিষয়ে থুলমূল মই বৰ্ণনাটো মুখেৰে দিলোঁ তোমালোকে এতিয়া ৰচনাখন পঢ়া কিতাপৰ পৰা পঢ়ি পেলাই যিখিনি খুব ইম্পৰ্টেণ্ট লাইন হয় ৰচনা মানে কিন্তু বহলাই লিখা হয় গতিকে তাৰ পৰা কিছু কথা আমি 200 ৱৰ্ডছ লিখিবই লাগে এছেৰ কাৰণে সিমানখিনি নিজকে প্ৰিপেয়াৰ কৰি পেলাই যিকেইটা শব্দ বা যিকেইটা শাৰীৰ প্ৰয়োজন বুলি তোমালোকে অনুভৱ কৰা সেইকেইটা শাৰী তোমালোকে বহীখনত বিহু ৰচনা হিচাপে লিখা আৰু প্ৰত্যেকটো বিহুৰ আৰম্ভণি লিখিবা ইন্ট্ৰডাকশ্যন মানে বিহু কি তাৰপিছত বিহু কেই প্ৰকাৰৰ প্ৰত্যেকটো বিহুৰ বিৱৰণ আৰু শেষত সামৰণিটো লিখিবা চ' আজি ক্লাছটোত মই ইমানতে বিহুৰ বিষয়ে শিকালোঁ থেংক ইউ এভৰিবডি